নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, 2025 বৰ্ষৰ ৰামনৱমী সমাগত। ৰামনৱমী এইবাৰ পৰিছে 6 এপ্ৰিল তাৰিখে দেওবাৰে আৰু চ'ত মাহৰ এই দিনটোত 23 তাৰিখ পৰিছে। এই দিনটোত আপুনি আপোনাৰ ঘৰত সন্ধিয়া বা আপুনি ৰাতিপুৱা এই 5টা কামৰ যিকোনো এটা হলেও আপুনি অৱশ্যেই কৰিব। যদি আপুনি এই 5টা কামৰ ভিতৰত এটা কাম হলেও কৰিব পাৰে, তেতিয়া আপোনাৰ ঘৰখনত যি সমস্যা আছে, যি আপোনাৰ ঘৰত ৰোগ ব্যাধিৰ সমস্যাত ভুগিছে, সেই সকলো সমস্যা দূৰ হৈ আপোনাৰ ঘৰখনলৈ সুখ আৰু সৌভাগ্য আহিব। ভগৱান শ্ৰীৰামৰ কৃপাত আপোনাৰ জীৱনলৈ খুব ভাল ফল আহিবলৈ সক্ষম হ'ব। সেইবাবে আপুনি ৰামনৱমীৰ এই পবিত্ৰ তিথিৰ দিনটোত এই 5টা কাম কৰাটো খুবেই জৰুৰী। কি কাম আপুনি কৰিব, কি আপুনি এই দিনটোত নিয়ম মানি চলাটো জৰুৰী, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত সকলোবিলাক কথা সুন্দৰভাৱে শ্বেয়াৰ কৰিম। সেইবাবে আপুনি আজিৰ এই ভিডিঅ'টো আপুনি শেষলৈকে চাব লাগিব। শেষলৈকে চালেহে আপুনি সুন্দৰভাৱে সকলোবিলাক কথা জানিব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুলৈ আগবঢ়াৰ পূৰ্বে আপুনি এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনলৈ প্ৰথমে যাওক আৰু ভক্তি মনেৰে আপুনি ভগৱান শ্ৰীৰামৰ নাম আপুনি অৱশ্যেই স্মৰণ কৰিব। প্ৰতিদিনে আপুনি ভগৱান শ্ৰীৰামৰ নাম স্মৰণ কৰিব পাৰিলেও আপোনাৰ জীৱনৰ সমস্যা দূৰ হয়। সেইবাবে আপুনি আজিৰ ভিডিঅ'টো যদি চাবলৈ আৰম্ভ কৰিছে, তেন্তে আপুনি ভক্তি মনেৰে আপুনি ভগৱান শ্ৰীৰামৰ নাম অৱশ্যেই স্মৰণ কৰি ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। আমাৰ ধৰ্মীয় শাস্ত্ৰই কৈছে, ৰামনৱমীৰ দিনা যদি আমি প্ৰতিজন ব্যক্তিয়ে আমি কৰিব পাৰোঁ এইসমূহ কাম, তেতিয়া শাস্ত্ৰৰ অনুযায়ী সেইজন ব্যক্তিয়ে, সেইজন মানুহে খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰে। সেইবাবে শাস্ত্ৰৰ নীতি নিৰ্দেশ, নীতি নিয়ম আমি মানি চলাটো খুবেই জৰুৰী। আমি যিকোনো সমস্যাৰ পৰা, যিকোনো বিপদৰ পৰা আমি ৰক্ষা পাবৰ বাবে আমি ভগৱানক অৱশ্যেই স্মৰণ কৰোঁ। প্ৰতিদিনে আমি ভগৱানৰ নাম এবাৰ নহয় এবাৰ হলেও আমাৰ মুখত আমি উচ্চাৰণ কৰোঁ। আপুনি যদি ৰামনৱমীৰ এই পবিত্ৰ তিথিৰ দিনটোত ভগৱান শ্ৰীৰামৰ চৰণত কেইটামান কাম কৰিব পাৰে আপোনাৰ ঘৰত, আপুনি ঘৰতে থাকি, তেনে ক্ষেত্ৰত আপোনাৰ ওপৰত ভগৱান শ্ৰীৰামৰ অসীম কৃপা দৃষ্টি আপোনাৰ ওপৰত থাকিব, আপোনাৰ ঘৰখনৰ ওপৰত থাকিব। সকলো বিপদ বিঘিনিৰ পৰা আপোনাক ৰক্ষা কৰিব। প্ৰিয় দৰ্শক, সনাতন পৰম্পৰাৰ অনুসৰি চ'ত মাহৰ শুক্ল নৱমীৰ দিনটোত ৰামনৱমী হিচাপে পালন কৰা হয়। এই দিনটোত ভগৱান ৰামচন্দ্ৰৰ জন্ম হৈছিল বুলি ধৰ্মীয় শাস্ত্ৰত কোৱা হৈছে। ৰাম শব্দটো এটা শক্তিশালী শব্দ। ৰাম নামৰ মহিমাৰ অপাৰ। ভগৱান শ্ৰী ৰামচন্দ্ৰই নিজেই কৈছে, ৰামতকৈ ৰাম নামটোহে বেছি ডাঙৰ। ৰাম কেৱল এটা নাম নহয়, ৰাম এক মন্ত্ৰ। গতিকে আপুনি যদি ৰাম নামটো প্ৰতিদিনে জপ কৰিব পাৰে, তেতিয়া আপুনি খুব ভাল ফল পোৱাৰ লগতে জীৱনৰ সকলো অপায় অমংগল বিপদ বিঘিনি দূৰ কৰিব পাৰিব। প্ৰিয় দৰ্শক, ভগৱান শিৱক আমি ফটোৰত সাধাৰণতে তপস্যা কৰি থকা দেখা পাওঁ। ভগৱান শংকৰে কৈলাশত প্ৰতিটো পোহৰতে ৰাম নাম জপ কৰে। ৰাম নামতেই সংসাৰ চলি আছে। সেইবাবেই শাস্ত্ৰত কোৱা হৈছে, ৰাম নাম অবিনাশী হয়। পৃথিৱীৰ সকলো বস্তু ইফালে সিফালে গলেও ৰাম নামটো একেই থাকিব। ৰাম নামৰ মহিমা কেতিয়াও শেষ নহয়। আনহাতে দিনক দিনে ইয়াৰ শক্তি বৃদ্ধিহে পাব। সূৰ্যৰ পোহৰে যিদৰে তিনি লোক পোহৰাই তোলে, সেইদৰে ৰাম নাম জপ কৰিলে মানুহৰ অন্তৰৰ ভিতৰ আৰু বাহিৰৰ প্ৰকাশিত কৰি তোলে, অন্তৰ আত্মা পবিত্ৰ কৰি তোলে।
লগতে আমাৰ কেউ দিশত থকা নাকাৰাত্মক শক্তি দূৰ কৰি পঠায়। ৰাম নাম অমৃতৰ সমান। ৰামৰ কথা সাধাৰণতে কোৱা শুনা যায় যে ৰাম নাম জপ কৰিলে শাস্ত্ৰ নপঢ়াকৈয়ে শাস্ত্ৰৰ জ্ঞান হয়, আনকি বেদৰো জ্ঞান হয়। ৰাম নাম জপ কৰি একালৰ ডকাইত ৰত্ন মহৰ্ষি বাল্মীকি হ'ল। ৰাম নামৰ মন্ত্ৰবিলাক সিদ্ধ মন্ত্ৰ। এই মন্ত্ৰবিলাক আপুনি জপ কৰিব পাৰিলে অন্তৰ আত্মা পবিত্ৰ কৰি তোলে। আপুনি গুৰু নোহোৱাকৈ ৰাম নামবিলাক আপুনি মন্ত্ৰসমূহ জপ কৰিব পাৰে। এই মন্ত্ৰবিলাক আপুনি যেতিয়াই মন যায়, যেতিয়াই আপোনাৰ সময় হয়, তেতিয়াই আপুনি জপ কৰিব পাৰে। ৰাম অতি সোনকালে সন্তোষিত হয় আৰু ৰামে ভক্তৰ সকলো দুখ সহ্য কৰিব নোৱাৰে। সেয়েহে ৰাম নাম আপুনি মুখত ল'লে, মন্ত্ৰ জপ কৰিলে আপোনাৰ সমস্ত দুখ শীঘ্ৰেই আপুনি দূৰ কৰিব পাৰিব। ভগৱান ৰামচন্দ্ৰই সেইজন ভক্তক অতি শীঘ্ৰেই ভাল ফল প্ৰদান কৰে। মহাদেৱৰ আদেশ অনুসৰি ঋষি বুদ্ধ কৌশিকে ৰামৰ উপাসনাৰ বাবে দিব্য ৰক্ষাৰ স্তোত্ৰটো ৰচনা কৰিছিল। এই মন্ত্ৰটো পাঠ কৰোঁতে মনটো একেবাৰে শান্ত কৰি ৰাখিব লাগে। আপুনি এই ৰাম নৱমীৰ পবিত্ৰ দিনটোত ব্ৰহ্ম মুহূৰ্ততে আপুনি ভগৱানক আপুনি স্মৰণ কৰিব পাৰে। ৰামচন্দ্ৰক আপুনি ব্ৰহ্ম মুহূৰ্ততে সাৰ পাই স্নান আদি শুদ্ধ বস্ত্ৰ পৰিধান কৰি আপুনি পূজা কৰিব পাৰে। ভগৱান ৰামচন্দ্ৰৰ আশীৰ্বাদ আপুনি লাভ কৰি জীৱনৰ সকলো চিন্তা বিপদৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। সেইবাবে আপুনি পৰাপক্ষত ৰাম নৱমীৰ তিথিৰ দিনটোত 11 বাৰ বা আপুনি 21 বাৰ হ'লেও আপুনি ভগৱান শ্ৰীৰামৰ নাম আপুনি অৱশ্যেই জপ কৰিব, মন্ত্ৰ উচ্চাৰণ কৰিব। তেনে ক্ষেত্ৰত আপোনাৰ ওপৰত দুহাতেৰে আপোনাক কৃপা প্ৰদান কৰিব। দুহাতেৰে সকলো বিপদ বিঘিনিৰ পৰা ভগৱান ৰামচন্দ্ৰই আপোনাক ৰক্ষা কৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক, আমি এই ৰাম নৱমীৰ পবিত্ৰ তিথিৰ দিনটোত আমি কি কাম ইয়াৰ উপৰিও কৰিব লাগে। যি 5টা কামে আপোনাক খুব ভাল ফল দিবলৈ সক্ষম হ'ব। আগন্তুক বছৰটোত আপুনি যি বিচাৰিব, যেনেকৈ বিচাৰিব, আপোনাৰ মনোকামনা পূৰণ হ'ব। সেইবাবে আপুনি ৰাম নৱমীৰ দিনটোত কেতিয়াও নাপাহৰিব এই 5টা কামৰ এটা হ'লেও আপুনি কাম কৰিবৰ বাবে। তেন্তে আহক আমি তাৰ বিষয়ে এইবাৰ সুন্দৰভাৱে জানি লওঁ। তাৰ আগতে যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে, অনুগ্ৰহ কৰিছোঁ আপোনাক এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কাৰণ আমি প্ৰতিদিনে আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' আপলোড কৰোঁ। যিটো ভিডিঅ' আপুনি চালে এটা নজনা কথা আপুনি জানিবৰ বাবে সক্ষম হ'ব পাৰিব। তেন্তে আহক আমি কোন 5টা কাম ৰাম নৱমীৰ দিনা কৰিব লাগিব তাৰ বিষয়ে জানি লওঁ। 1 নম্বৰতে হৈছে আপুনি ৰাম নৱমীৰ দিনা শুভ মুহূৰ্তত আপুনি ভগৱান ৰামচন্দ্ৰক উপাসনা কৰক। সেই সময়ছোৱাত আপুনি ৰাম স্তুতি, শ্ৰী ৰামচন্দ্ৰৰ কৃপালু ভজন মন কৰক। ইয়াক আপুনি পাঠ কৰিলে আপোনাৰ জীৱনৰ সকলো দুখ কষ্ট আঁতৰি যাব। আপুনি ৰাতিপুৱাই হওক বা সন্ধিয়া মুহূৰ্ততেই হওক আপুনি এই কাম অৱশ্যেই কৰিব। শুভ মুহূৰ্তত কৰিব পাৰিলে অত্যন্ত ভাল। প্ৰিয় দৰ্শক, 2 নম্বৰতে হৈছে আপুনি যদি সংকটত আছে আপুনি ইয়াক এৰাই চলিব। সেই কথাবিলাক আপুনি মনত চিন্তা নকৰিব এই দিনটোত। আৰু আপুনি ৰাম নৱমীৰ এই পবিত্ৰ দিনটোত ৰাম ৰক্ষা আপুনি স্তোত্ৰ পাঠ কৰক। ভগৱান ৰামে আপোনাক সুৰক্ষা দিব আৰু আপোনাৰ কল্যাণ তাতেই থাকিব। আপুনি খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। 3 নম্বৰতে হৈছে কোৱা হৈছে যে ৰাম নামটোৰ যথেষ্ট শক্তি আছে। ৰাম নৱমীৰ দিনা আপুনি ভগৱান ৰামৰ উপাসনাৰ সময়ত আপুনি অৱশ্যেই ৰাম নাম জপ কৰিব। জীৱনলৈ সুখ আৰু সমৃদ্ধি আহিব। প্ৰিয় দৰ্শক, 4 নম্বৰটোলৈ আগবঢ়াৰ পূৰ্বে যদি আপুনি ভগৱান ৰামচন্দ্ৰৰ নাম ইমানলৈকে স্মৰণ কৰা নাই, তেন্তে অৱশ্যেই আপুনি স্মৰণ কৰিব। এইবাৰ জানো আহক আমি
4 নম্বৰটোৰ বিষয়ে 4 নম্বৰতে হৈছে ৰাম নৱমীৰ পবিত্ৰ তিথিৰ দিনটোত আপুনি হনুমান চালিচা সম্পূৰ্ণৰূপে পাঠ কৰক, য'ত ভগৱান ৰাম আৰু তেওঁ ভক্ত হনুমানৰ প্ৰশংসা আছে, যাৰ ওপৰত ভগৱান শ্ৰীৰাম আৰু ৰাম ভক্ত বীৰ হনুমান সন্তুষ্ট হয়। তেওঁ জীৱনত একো অপায় অমংগলে থাকিব নোৱাৰে যিসকলে হনুমান চালিচা দৈনিক পাঠ কৰিব পাৰে। তেওঁলোকৰ সকলো মনৰ ইচ্ছা পূৰণ হয়। যদি আপুনি দৈনিক পাঠ কৰিব নোৱাৰে তেন্তে আপুনি ৰাম নৱমীৰ এই দিনটোত অৰ্থাৎ 6 এপ্ৰিল আৰু চ'ত মাহৰ 23 তাৰিখ দেওবাৰে আপুনি অৱশ্যেই হনুমান চালিচা সম্পূৰ্ণৰূপে পাঠ কৰিব। তেনে ক্ষেত্ৰত আপোনাৰ জীৱনৰ সকলো সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। এইবাৰ জানো আহক আমি 5 নম্বৰটোৰ বিষয়ে। 5 নম্বৰতে হৈছে ৰাম নৱমীৰ দিনা ৰামায়ণ বা ৰাম চৰিতমান পাঠ কৰাটো অতি শুভ। ইয়াৰ ফলত আপুনি বহু গুণে সুফল প্ৰাপ্তি কৰিবলৈ সক্ষম হ'ব পাৰিব। এই দিনটোত আপুনি ৰামায়ণৰ কাহিনী শুনিব পাৰে। ৰামায়ণৰ আপুনি কাহিনী শুনিব পাৰিলে ভগৱান ৰাম খুবেই প্ৰসন্ন হ'ব আৰু এই দিনটোত আপুনি আপোনাৰ ঘৰত থকা যি ৰামচন্দ্ৰৰ ফটোৰ বা মূৰ্তি আছে সেই মূৰ্তিৰ সন্মুখত আপুনি এগছি শুদ্ধ প্ৰদীপ অৰ্পণ কৰিব। আপুনি স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি আপুনি ভগৱান শ্ৰীৰামক অৱশ্যেই পূজা কৰিব। তেনে ক্ষেত্ৰত আপোনাৰ ঘৰখনলৈ আগন্তুক দিনত অপায় অমংগল অপশক্তি আহিব নোৱাৰিব আৰু আপোনাৰ জীৱনলৈ আহি থকা সকলো বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব ৰামচন্দ্ৰই। ৰামচন্দ্ৰ আৰু বীৰ হনুমানৰ কৃপা আপুনি লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। সেইবাবে আপুনি এই কামসমূহ কৰাটো খুবেই জৰুৰী। গতিকে আপুনি সুন্দৰভাৱে জানিব পাৰিলে 2025 বৰ্ষৰ ৰাম নৱমী তিথিৰ দিনা আপুনি কি কাম কৰাটো খুবেই জৰুৰী। গতিকে প্ৰিয় দৰ্শক, যদি আপুনি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও জানিব পাৰে এই কথাখিনি সুন্দৰভাৱে। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আপোনাৰো মনৰ ইচ্ছা ভগৱান ৰামচন্দ্ৰই পূৰণ কৰক, সকলো অপায় অমংগল দূৰ কৰক, তাৰেই আমিও কামনা কৰিলোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।